মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 3A ৰ 2 নম্বৰত থকা অংকখিনি আলোচনা কৰিম। এইবাৰ চোৱা 2ৰ A নম্বৰটো কি আছে যে 7ক 112ৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। এইটো কি হৈছে যে 112ৰ উৎপাদক হয় নে নহয় আমাক পৰীক্ষা কৰিব কৈছে। পৰীক্ষা কেনেকৈ কৰিম তুমি লিখিবা, সমাধানত এইটো লিখিবা কেনেকৈ, তুমি লিখিবা 112, এইটো লিখিম কেনেকৈ 112 হৰণ 7। 112ক আমি কি কৰিম 7ৰে হৰণ কৰিম। এইবাৰ ছাইডত তুমি 112 7ৰে হৰণ কৰি চোৱা। 112 7ৰে হৰণ কৰিলে কি হ'ব, কিমান বাদ যাব চোৱা। 7 দি কৰিলে 7 1 গুণ 7, 11ৰ পৰা 7 মাইনাছ কৰিলে কিমান হ'ব, 11ৰ পৰা 7 মাইনাছ কৰিলে 4। এইবাৰ কি কৰিম 2টো নমাই আনিম, কি হ'ল 42। এইবাৰ কিমান হ'ব 6 7 গুণ 6 7 গুণ কিমান হয় 42। বাকী আছে নেকি, নাই 0। তেনেহ'লে কি কৰিলোঁ, হৰণ কৰি আমি কি পালোঁ যে 16 পালোঁ, বাকী নাই। আমি লিখিম যে 112 হৰণ 7 সমান কি পালোঁ, আমি পালোঁ কি যে ভাগফল কিমান পালোঁ, ভাগফল সমান পালোঁ আমি 16, বাকী সমান কি পালোঁ 0, বাকী যিহেতু নাই 0। তেনেহ'লে কি হয় আমি লিখিম যে 112ক 7ৰে হৰণ 7, হৰণটো নহয় 7ৰে বাকী নৰোৱাকৈ হৰণ যায়, হয় নাই, বাকী নোহোৱাকৈ হৰণ যায়। 112ক 7ৰে বাকী নোহোৱাকৈ হৰণ যায়। এতিয়া বাকী নোহোৱাকৈ হৰণ কৰিলে কি হয়, সংখ্যাটো তাৰ কি হয় উৎপাদক হয়, আমি পাইছোঁ আগতে। লিখিম অতএব 7 সংখ্যাটো 112ৰ এটা উৎপাদক। বুজি পাইছা। এইবাৰ চোৱা B নম্বৰটো কি আছে, 18 760ৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। বুজি পাইছা। এইটো আগৰ নিচিনা আমি কি কৰিম, প্ৰথমে লিখিম সমাধান লিখি তুমি লিখিবা যে 760 হৰণ কিমান 18, এইটো হৰণ কৰা। হৰণ কৰিলে কি হ'ব, এইটো আমি ইয়াত তলতে কৰিছোঁ, চাইড কৰা নাই, তলতে কৰিছোঁ। 760 কি কৰিম আমি 18 দি কৰিলে কিমান বাদ যাব, 4 বাদ গ'লে 4 18 গুণ কিমান 72, 4 18 গুণ 72, 4 15টো নমাই আনিলে কিমান হ'ল 40, 18 2 গুণ 36, থাকিল কিমান 4। তেনেহ'লে কি পালোঁ, তেনেহ'লে 760 হৰণ 18 সমান কি পালোঁ, ইয়াৰ ভাগফল কি পালোঁ, হৰণ কৰিলে ভাগফল সমান পালোঁ 42, আৰু বাকী কিমান পালোঁ, বাকী সমান 4। তাৰমানে কি এইটো অংকত আমাৰ কি হ'ল বাকী ওলাল, আগততো বাকী নোহোৱাকৈ হৈছিল, এইটো বাকী ওলাল। তেনেহ'লে আমি কি লিখিম যে 760ক
হাতেৰে বাকি নৰোৱাকৈ হৰণ কি হয় নাযায় বাকি নৰোৱাকৈ হৰণ নগ'লে কি হ'ব তেনেহ'লে লিখিম যে অতএব 18 সংখ্যাটো 760 উৎপাদক কি হ'ব উৎপাদক নহয় এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা তোমালোকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ইয়াত লিখি দিছোঁ যে 760ক হাতেৰে বাকি নৰোৱাকৈ হৰণ নাযায় এইটো হাতেৰে নহয় এইটো মোৰ ভুল হৈছে এইটো হ'ব 18ৰে বুজি পাইছা এইটো 18 হ'ব 760ক 18ৰে বাকি নৰোৱাকৈ হৰণ নাযায় বুজি পাইছা তাৰপিছত লিখিবা অতএব 18 সংখ্যাটো 760ৰ উৎপাদক নহয় বুজি পাইছা তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা ধন্যবাদ